তিনিচুকীয়া উকিল সন্থাৰ কাৰ্যনিৰ্বাহক নিৰ্বাচন বহু প্ৰতীক্ষাৰ অন্তত তিনিচুকীয়া উকিল সন্থাৰ কাৰ্যনিৰ্বাহক নিৰ্বাচন অনুষ্ঠিত কৰা হয়। 2 বছৰ অন্তৰে অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক নিৰ্বাচনখনৰ এইবাৰ যোৱা ইংৰাজী 27 মাৰ্চ তাৰিখৰ পৰা নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তিনিচুকীয়া উকিল সন্থাৰ 17টা পদৰ বাবে প্ৰায় 38 জন প্ৰতিনিধিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। 2025 বৰ্ষৰ তিনিচুকীয়া উকিল সন্থাৰ কাৰ্যনিৰ্বাহক নিৰ্বাচনত 556 গৰাকী উকিল ভোটাৰে প্ৰতিনিধিসকলৰ আজি নিশা ভাগলৈকে ভাগ্য নিৰ্ণয় কৰিব। নিৰ্বাচনী প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি থকা কথা উকিল সন্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। এই বছৰ মানে আমাৰ প্ৰতি 2 বছৰ পিছে বাইনিয়েল জেনেৰেল মিটিঙৰ পাছত প্ৰথম কথা হ'ল আমাৰ যিখিনি এক্সিকিউটিভ কমিটিটো হয় এইটো আমি প্ৰথমত চেষ্টা কৰোঁ যাতে আমাৰ সিলেকশ্যন হৈ যায়, কিন্তু সিলেকশ্যন যদি নহয় তেনেহ'লে আমাৰ সংবিধান মতে ইলেকশ্যন পাতিব লাগে। গতিকে এইটো এটা প্ৰক্ৰিয়া হয় আৰু আজি এই ইলেকশ্যনত 556 আমাৰ এনলিষ্টেড ভোটাৰ্ছ আছে। তো তেওঁলোকে চবেই নিজৰ ৰাইট এক্সাৰচাইজ কৰিবলৈ আহিছে আৰু ভালেমান কেণ্ডিডেটে আমাৰ কণ্টেষ্ট কৰি আছে বিভিন্ন কেটেগৰীত বিভিন্ন পোষ্টত, আৰু চব যি মেম্বাৰসকলে এইটো এনজয় কৰি আছে। এটা ধুনীয়া বাতাবৰণ হৈছে আৰু আগন্তুক দিনত আমি আশা ৰাখিছোঁ যে যিখন কমিটিয়ে আহিব 12 মেম্বাৰৰ হকৰ কাৰণে আৰু সামগ্ৰিক উন্নতিৰ কাৰণে মেম্বাৰসকলৰ বহুত অসুবিধা আছে, যেনেকৈ থানাত কেছ ৰেজিষ্টাৰ নহয়, চাৰ্কুল অফিচত গৈ কাম নহয়, জুনিয়ৰখিনিয়ে কাম স্মুথলি কৰিব নোৱাৰে, বিভিন্ন ধৰণৰ বাধা আছে, তাৰ ওপৰত কৰাপশ্যনো আছে। তো গতিকে এইবোৰ সমস্যা আমাৰ আছে আৰু এইখিনি নতুন যিখন কমিটি আহিব স্পেচিয়েলি আজিৰ দিনত কি হৈছে, 1 নম্বৰ থানাত কেছ ৰেজিষ্টাৰ নহয়, 2 নম্বৰ কথা হ'ল যে পুলিচে তেওঁলোকে গিল্টি প্লিড কৰাই দিয়ে এটা কেছ চলি থকা অৱস্থাত, ফ'ৰ্চ কৰি কিনে জাষ্ট কনভিকশ্যন ৰেটটো বঢ়াবলৈ। গতিকে যিটোৰ কাৰণে আমাৰ বহুত উকিলৰ অসুবিধা হৈছে বা প্ৰফেশ্যনেল লছ হৈছে, আৰু এইটো এটা গুৰুত্বপূৰ্ণ তথ্য, গুৰুত্বপূৰ্ণ বিষয়, আৰু এই বিষয়টো বহুত মেম্বাৰে আমাৰ উত্থাপিত কৰিছে। আৰু মই আশা ৰাখিছোঁ আগন্তুক দিনত যিটোৱেই কমিটি আহিব এইখিনি যিখিনি গ্ৰিভেঞ্চেছ আমাৰ মেম্বাৰৰ আছে প্ৰপাৰলি এড্ৰেছ কৰিব আৰু বাৰখন ধুনীয়াকৈ আগবঢ়াই লৈ যাব। ফলাফল আমাৰ একচুৱেলি টাইমিং দি আছে 4টালৈকে, 4টাৰ পাছত হাফ এন আৱাৰৰ এটা ব্ৰেক হ'ব, তাৰপাছত আমাৰ কাউণ্টিং আজিয়ে শেষ হ'ব। আৰু যিটো প্ৰক্ৰিয়া আছে কেটেগৰী ৱাইজ আমাৰ 14 জন কেণ্ডিডেট ওলাব লাগে, 17 কেণ্ডিডেট ওলাব লাগে। তো গতিকে সিহঁতৰ কাউণ্টিং কৰোঁতে সময় এটা লাগিব। আশা কৰিছোঁ কমপ্লিট ৰিজাল্ট আমি বাই 11 PM ৰাতিলৈকে ওলাই যাব লাগে। আজি আমাৰ তিনিচুকীয়া উকিল সন্থাৰ এখন এক্সিকিউটিভ কমিটি নিৰ্বাচনৰ কাৰণে আজি নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। এই নিৰ্বাচনত এজন ময়ূৰ কেণ্ডিডেট হয়। প্ৰত্যেক 2 বছৰ মূৰে আমাৰ তিনিচুকীয়া উকিল সন্থাৰ এখন এক্সিকিউটিভ কমিটি গঠন কৰা হয়। যদি চিলেকশ্যন নহয় তেতিয়া ইলেকশ্যন প্ৰক্ৰিয়ালৈ যায়। গতিকে এই বছৰ আমাৰ ইলেকশ্যন প্ৰক্ৰিয়ালৈ গৈছে। গতিকে ইয়াত আমাৰ আজি ইলেকশ্যন প্ৰক্ৰিয়া বহুত সুন্দৰভাৱে হৈ আছে। ইয়াত আমাৰ 37 জন কেণ্ডিডেট আছে। কেণ্ডিডেটে বিভিন্ন পোষ্টত তেওঁলোকে কণ্টেষ্ট কৰি আছে। এটা সুন্দৰ বাতাবৰণ হৈছে। আমাৰ কোৰ্টবিলাকো সদ্যহতে বৰ্তমান খালী হৈছে আৰু সকলোবিলাক এডভকেটে ইয়াত সুন্দৰভাৱে আমাৰ এই ইলেকশ্যন প্ৰক্ৰিয়াটো এনজয় কৰিছে আৰু আশা ৰাখিছোঁ এইবাৰ এখন শক্তিশালী এক্সিকিউটিভ কমিটি আমাৰ তিনিচুকীয়া উকিল সন্থাই গঠন কৰিব পাৰিব। আমাৰ প্ৰতি 2 বছৰ মূৰে এক্সিকিউটিভ কমিটিৰ এটা নিৰ্বাচন হয় আৰু যি প্ৰক্ৰিয়া 27 মাৰ্চত আৰম্ভ হৈছিল, আজি 9 এপ্ৰিল তাৰিখে এই প্ৰক্ৰিয়া মতদান কৰাৰ পিছত শেষ হ'ব। ৰাতিলৈকে আমাৰ ৰিজাল্ট আহিব। সব আমাৰ শান্তিপূৰ্ণভাৱে খুব ধুনীয়াকৈ চলি আছে আৰু আমাৰ 556 ভোটাৰ আছে, তেওঁলোক চবেই খুব ধুনীয়াকৈ আজি এই নিৰ্বাচনী প্ৰক্ৰিয়াটো এনজয় কৰি আছে। 38 মান কেণ্ডিডেট আছে আৰু টোটেল 17 পোষ্ট আছে আমাৰ। আউট অফ 17 3 পোষ্ট আমাৰ আনকণ্টেষ্টেড ইলেক্ট হৈছে। 14টো পোষ্টৰ কাৰণে আমাৰ এতিয়াও নিৰ্বাচনী প্ৰক্ৰিয়া চলি আছে আৰু উক্ত নিৰ্বাচনত আমাৰ সব সদস্যবিলাক খুব ধুনীয়াকৈ পাৰ্টিচিপেট কৰি আছে আৰু চবেই আজিৰ দিনটো ভালকৈ উৎসৱ নিচিনা এনজয় কৰি আছে। থেংক ইউ।